এটা অত্যন্ত আৱেগিক এটা পৰিৱেশ হৈছে আৰু আমাৰ নগাঁও জিলাখনৰ বাবে বিশেষকৈ এই বৰদোৱা সত্ৰ তথা বটদ্ৰৱা অঞ্চলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ইতিহাসৰ এটা আজি নতুন এটা পৃষ্ঠা লিখা এটা হৈছে আৰু তাৰ বাবে অহাকাইলৈ আমাৰ মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আমাৰ সাংস্কৃতিক প্ৰকল্পটোৰ উদ্ঘাটন কৰিবলৈ আৰু এই সাংস্কৃতিক প্ৰকল্প যোনটি আছে সেইটিয়ে গুৰুজনাৰ যি আদৰ্শ তথা শংকৰী কলা কৃষ্টিক বিশ্বৰ দৰবাৰত পুনৰবাৰ উপস্থাপন কৰিব আৰু মোৰ দৃঢ় বিশ্বাস যে নতুন প্ৰজন্মৰ মাজত আমাৰ গুৰুজনাৰ বাৰ্তা বিলাই দিয়াৰ ক্ষেত্ৰতে নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱা তথা গুৰুজনাৰ যি বাণী সেই বাণীক আমি আৰু গোটেই বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ আমি সক্ষম হ'ম সমান্তৰালভাৱে আজি এই অনুষ্ঠানটোত যিখিনি তাত আমি বিচাৰি পাম তাত প্ৰেক্ষাগৃহ আছে তাত ধৰি লওক এটা গৱেষণা কেন্দ্ৰ আছে তাত নাটঘৰ আছে আমাৰ গুৰু আসন আছে ইত্যাদি ইত্যাদি সম্পূৰ্ণভাৱে সুসজ্জিত এটি অনুষ্ঠান মই ভাবোঁ যে নতুন প্ৰজন্মৰ বাবে এটা বৰদান আৰু তেওঁলোক আহি ইয়াত আমাৰ অসমৰ কলা সংস্কৃতি তথা গোটেইখিনি কথা সুন্দৰকৈ শিকিব পাৰিব উদ্বোধন কৰিব আৰু যিটো কৰা ঠাই আমি সকলোৱে জানো যে বেদখল হৈ আছিলে সেই বেদখল উচ্ছেদ কৰাৰ পিছত চৰকাৰে তাত এটা বৃহৎ প্ৰকল্প ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছিলে আৰু তাক আমি ধন্যবাদ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাৰ নিজস্ব পৰিকল্পনা চিন্তাধাৰাৰে এটা সুন্দৰ প্ৰজেক্ট যিহেতু অসমবাসী ৰাইজে পাব আৰু তাত আপোনালোকে আহিলেই গম পাব যে গুৰুজনাৰ সৃষ্টিসমূহ তাত সুন্দৰকৈ প্ৰতিফলিত হৈছে তালঘৰ খোলঘৰ নাটঘৰ যথেষ্ট সংখ্যক তাত যিখিনি উপাদান সন্নিৱিষ্ট কৰা হৈছে গুৰুজনাৰ সৃষ্টিসমূহ তাত সুন্দৰকৈ আমি আজি খুব বুজিব পৰাকৈ সন্ধিয়া সময় হোৱাৰ লগে লগে মিউজিকেল ফাউণ্টেইন থাকিব য'ত গুৰুজনাৰ আৱিৰ্ভাৱৰ পৰা মহাপ্ৰয়াণলৈকে তাত সুন্দৰকৈ দাঙি ধৰা হৈছে আজি তাৰ প্ৰাকখনত সমূহ বটদ্ৰৱাবাসী ৰাইজে থান পৰিচালনা সমিতি সকলোৱে একেলগ হৈ আজি এই থানতেই আজি বন্তি প্ৰজ্বলন কৰিছে যাতে আমাৰ অহাকালি দিনটো ভালকৈ যাওক আৰু সকলোৱে ইতিমধ্যে মই আপোনাক কৈছোঁ গোটেই ৰাইজে পূৰা আজি দিনজোৰা কাৰ্যসূচী সকলো তাত দীঘল বহুত দিহানাম হ'ব তাতে সত্ৰীয়া নৃত্য হ'ব আৰু বিভিন্ন ধৰণৰ তাত খোল বাদন বা এই ধৰণৰ যিবোৰ ৰখা হৈছে কাইলৈ প্ৰায় 12 বজাৰ ভিতৰত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহি পাবহি আৰু তাৰপিছতেই আমাৰ গোটেই প্ৰজেক্টটো আপোনাৰ নিজে চাব একে সময়তে সত্ৰীয়া বিভিন্ন তাত যিবিলাক নৃত্যসমূহ তাত প্ৰদৰ্শিত হ'ব আৰু তাৰপিছতে এখন সভা কৰিব মই ভাবোঁ যে অহা কাইলৈ দিনটোত এই অনুষ্ঠানটো উদ্বোধন হোৱাৰ পিছত অসমৰ ৰাইজৰ কাৰণে জাতীয় আমাৰ গোটেই আমাৰ জাতিটোৰ কাৰণে এটা বৃহৎ আমাৰ ভক্তিস্থল বা পৰ্যটকস্থললৈ পৰিগণিত হ'ব